আমাৰ কি হৈ আছে মানে ইয়াত হ'ল আমাৰ পাভৈ কাৰ্বি ব্লকৰ যিখিনি ৰাইজে আহিছে যে আপত্তি আছে আমাক স্মাৰ্ট মিটাৰ নালাগে। স্মাৰ্ট মিটাৰ নালাগে, আমাক লাগিব পুৰণা যিখিনি মিটাৰ বক্স আছে সেইখিনি লাগিব, সেইখিনি কমপ্লেইন। আৰু ইয়াৰ উপৰি আমাৰ কমপ্লেইন আছে ছাৰ্ভেখিনি ভাল নহয়। আমাক ছাৰ্ভে ভাল লাগিব, আমাক মিটাৰ বক্স লাগিব, কিন্তু স্মাৰ্ট মিটাৰ বক্স নালাগে। আগৰ যিটো পুৰণা আছে আমাক পুৰণাটোহে লাগিব। কাৰণ কি পুৰণা মিটাৰ হৈছে বৰ্তমান স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা 1000-1200 তেনেকে বিল আহিছে। গতিকে আমি ধৰ খাটি খোৱা মানুহ, দুখীয়া ৰাইজ, ইমানখিনি বিলটো আমি দিব নোৱাৰো। যিহেতুকে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী সিহঁতকো পোহপাল কৰিব লাগে, স্কুল ফিজ এইবিলাক দিব লাগিব। গতিকে ইমানখিনি টকা আমি দিয়াৰ সম্ভৱ নহয়। স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ যিটো পাভৈ কাৰ্বি ব্লক তো চবৰ ঘৰতে এখনকে লগাই দিছে আমাৰ স্মাৰ্ট মিটাৰ। যিটো স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিলখন বহুত বেছিকে আহিছে। তো আমি ৰাইজে ইয়ালৈ আহিছো, মানে বিলখন আমি ইমান বেছিকে দিব পৰা নাই। আগত যোনটো লগাইছিলে এইটো আমি হাজিৰা কৰি হ'লেও কৰিব পাৰিছো, মানে বিলখন দিব পাৰিছো। তো এতিয়া আমি ইমান হাজিৰা কৰিছো, কিন্তু স্মাৰ্ট মিটাৰৰ বিলখন আমি দিব পৰা নাই। তো মই চৰকাৰক অনুৰোধ কৰিছো যে আমাক মানে স্মাৰ্ট মিটাৰটো সলাই দিয়ক। আমি এইটো কাৰণে আহিছো, আমাক স্মাৰ্ট মিটাৰখন নালাগে, যাতে চৰকাৰে শুনক আমাৰ এইখন মন্তব্য। আমি পাভৈ কাৰ্বি ব্লকৰ পৰা আহিছো। চবৰে ঘৰতে লগাই দিছে, তো আমি বিলখন দিব পৰা নাই, বহুত বেছিকে আহিছে। তো আমাক আগৰখনে লাগিব, স্মাৰ্ট মিটাৰখন নালাগে আমাক। চবৰে কাম আছে, হাজিৰা আছে, তথাপিও আমি স্মাৰ্ট মিটাৰৰ কাৰণে বহুত অসুবিধা পাইছো। পুৰুষৰ সংখ্যা মানে চবেই মানে হাজিৰা কৰে। আমাৰ গাঁৱতো পুৰুষহঁতে হাজিৰা কৰিব গৈছে, তো আমি মহিলাবিলাকে একগোট হৈ আহিছো আজি আমি স্মাৰ্ট মিটাৰৰ কাৰণে। পাভৈ কাৰ্বি ব্লকৰ পৰা আহিছো। যোনটো মানে আমি স্মাৰ্ট মিটাৰৰ কাৰণে বহুত প্ৰব্লেম পাইছো। আমি মানে বিলখন পে' কৰিব নোৱাৰো। তো আৰু কাৰেণ্ট যেনেকা দিয়ে 1 ঘণ্টাত দিয়ে আৰু 2 ঘণ্টাত নাহে, আৰু পঢ়িবলৈ বহুত প্ৰব্লেম হয়, আৰু কাৰেণ্ট বিলখন বহুত বেছি আহে স্মাৰ্ট মিটাৰৰ কাৰণে। তো আমাক স্মাৰ্ট মিটাৰখন নালাগে, যোনটো লগাই দিছে এইটো খুলি দিব লাগিব। স্মাৰ্ট মিটাৰ নালাগে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।